জাতীয় দায়বদ্ধতা আৰু প্ৰকৃত বন্ধুত্বৰ চানেকিৰে কালি নিশা জাতীয় শ্বহীদ তথা এসময়ৰ বলিষ্ঠ অভিনেতা ভূপেন ডেকাৰ সোঁৱৰণক ২৫ সংখ্যক বাৰৰ বাবে জীপাল কৰিলে তেজপুৰৰ নাট্য অনুষ্ঠান নাট্যশ্ৰীয়ে। উল্লেখ্য যে জাতীয় শ্বহীদ তথা এসময়ৰ বলিষ্ঠ অভিনেতা ভূপেন ডেকাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ তেজপুৰৰ সতীৰ্থ নাট্যশিল্পী কৰুণা শইকীয়াৰ ২৫ বছৰীয়া সোঁৱৰণি যাত্ৰাত নাটকেৰে জীপাল হ'ল তেজপুৰ মাজগাঁৱৰ শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ প্ৰেক্ষাগৃহ। ভূপেন ডেকাৰ ৪২ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি নাট্যশ্ৰীৰ দ্বাৰা কালি মাজগাঁও শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হ'ল কৰুণা শইকীয়াৰ ৰচিত আৰু পৰিচালিত নাটক সোণালী বাঘ। ভূপেন ডেকাৰ সোঁৱৰণত কৰুণা শইকীয়াৰ এয়া ২৫ সংখ্যক নিবেদন আছিল। কালিৰ দিনটোত বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওটে ভূপেন ডেকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই পুষ্পাঞ্জলি অৰ্পণেৰে শুভাৰম্ভ কৰা সোণালী বাঘ নাটকৰ সফল মঞ্চায়ন হোৱাৰ পূৰ্বে সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিষ্ঠালগ্ন কাণ্ডাৰী হিচাপে অসম আন্দোলনত তেজপুৰৰ পৰা ঘনিষ্ঠভাৱে জড়িত থকা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওট আৰু বাণ থিয়েটাৰৰ বৰ্তমানৰ সভাপতি বংকিম শৰ্মাই ভূপেন ডেকাৰ স্মৃতিচাৰণ কৰে। উপস্থিত সকলোকে নাট্যশ্ৰীৰ তৰফৰ পৰা ময়ো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো আমাৰ বাবে এটা অতি স্মৰণীয় দিন। যিসকলে অসম আন্দোলনটো পাইছিল সেইসকলৰ নিশ্চয় মনত আছে যে অসম আন্দোলনৰ সেই সময়ত এজন দেশ আৰু জাতিক ভাল পোৱা ছাত্ৰ নিস্বাৰ্থভাৱে তেওঁ নিজৰ জীৱন ত্যাগ কৰি জাতিটোৰ হকে যি যুঁজ কৰিছিল, যি সংগ্ৰাম কৰিছিল, সেই সংগ্ৰামী যুৱকজনক আমাৰ মাজত মৃত্যুৰ পিছতো জীয়াই ৰাখিবৰ বাবে তেওঁৰে একান্ত এজন বন্ধু কৰুণা শইকীয়াই আজি ইমান বছৰে তেওঁৰ নামত একোখনকৈ নাটক সৃষ্টি কৰি এই নাটকৰ মাধ্যমেদি সেইগৰাকী নিস্বাৰ্থ সেৱকলৈ শ্ৰদ্ধা জনাইছে। ইয়াৰ পিছতে মৃদুল কুমাৰ দাসৰ সংগীত, বলেন বৰাৰ আলোক আৰু শব্দ, বিশিষ্ট কলা নিৰ্দেশক কুলেন বৰাৰ ৰূপসজ্জা আৰু মঞ্চসজ্জাৰ লগতে কুৰংগ নয়ন শইকীয়াৰ পোহৰ পৰিচালনাৰে সামগ্ৰিক সফলতা লাভ কৰা কৰুণা শইকীয়াৰ ৰচিত আৰু পৰিচালিত নাটক সোণালী বাঘত তেজপুৰৰ জ্যেষ্ঠ নাট্যশিল্পী দিলীপ বৰা, কৰুণা শইকীয়া, ৰঞ্জু শইকীয়া, জনপ্ৰিয় অভিনেতা অচ্যুত শৰ্মা, পুতুল বৰুৱা, উজ্জ্বল শইকীয়া, বিপ্লৱ শৰ্মা, দীপক শৰ্মা, ৰন্তু বৰা, অজিত চক্ৰৱৰ্তী, ড ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা, পিনাকপ্ৰিয়ম বৰুৱা, ৰত্নেশ্বৰ বৰা, পুৰঞ্জন হাজৰিকাৰ লগতে স্ত্ৰী চৰিত্ৰত শতৰূপা ভৰদ্বাজ, ৰেখা বৰুৱা আৰু ডিম্পী শইকীয়াই সৱলীল অভিনয় কৰি নাটকখনৰ গতিশীলতা প্ৰদান কৰে।
তাক লগ নাপাম এঘণ্টা ডেৰ ঘণ্টামানৰ পিছত লগ পাবা কিবা বিশেষ কাম আছে নেকি নাই নাই যেনেকুৱা বিশেষ দৰকাৰ নাই আচ্ছা পাহি মানে তোমাক মানে মই কথা এটা সুধো বুলি সময় সুবিধা কাম মিলাব পৰা নাই আজি সোধা আজিতো আমি দুয়ো ভ্ৰমণত উপস্থিত আছো নিশ্চয় হয় পাহি সোধা আকৌ সুধো নাই সোধা পাহি তুমি বাৰু কাৰোবাক ভাল পোৱা নেকি বৰ্তমানলৈকে কাকো ভাল পোৱা নাই কিন্তু কিয় তুমি গৌতমক ভাল নোপোৱা কি মই তাক ভাল পাম বুলি কৈ ফ্ৰেণ্ড অ তো আচলতে কি জানা প্ৰিয়ংকা যদি কোনোবা ছোৱালী